ভূটান সীমান্তৰ ডিমাকুছিত বন্যহস্তীৰ উপদ্ৰৱ। ডিমাকুছিত একে নিশাই কেইবাটাও পৰিয়ালৰ বাসগৃহ তছনছ কৰিলে বন্যহস্তীয়ে। বন্যহস্তীক সন্ত্ৰাসৰ পৰা কথামপি প্ৰাণ ৰক্ষা শিশুসহ কেইবাগৰাকী ব্যক্তি। বন্যহস্তীৰ ত্ৰাসত বিনিন্দ্ৰ ৰজনী কটাইছে ভূটান সীমান্তৰ বাসিন্দাই। খাদ্যৰ সন্ধানত পেটৰ ভোকৰ তাৰণাত ভূটান পাহাৰ আৰু স্থানীয় বননদী অভয়াৰণ্যৰ পৰা নামি অহা হাতী জাকৰ পৰা দুটা হাতী ফালৰি কাটি আহি ডিমাকুছিৰ শান্তিপুৰত প্ৰৱেশ কৰি এফালৰ পৰা ধ্বংসলীলা কৰি গৈছে। ঘৰ দুৱাৰ সা সামগ্ৰী আচবাব সকলো চুৰমাৰ কৰাৰ উপৰিও খাদ্য সামগ্ৰী চাউল দাইল খাই নষ্ট কৰি পেলায়। হাতী মানুহৰ সংঘাত ৰোধত জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ভূমিকা পালন নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। সেই জনপ্ৰতিনিধি BTRৰ মুৰব্বী প্ৰমোদ বড়ো, মুখ্যমন্ত্ৰী অকৰ্মণ্য বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অতি শীঘ্ৰে স্থায়ী সমাধা কৰিবলৈ আহ্বান জনোৱাৰ লগতে গৃহহাৰা পৰিয়ালকেইটাক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে স্থানীয় ভুক্তভোগী ৰাইজে। ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট, নিউজ 24 আপডেট। আজি যোৱা ৰাতি প্ৰায় পুৱতি নিশা 3:30 মান বজাত জাকৰ পৰা ফালৰি কাটি এটা বনেৰে হাতীয়ে আজি আমাৰ শান্তিপুৰ গাঁৱৰ 3 ঘৰৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। বিশেষকৈ বহুত দুখীয়া মানুহ ইয়াতে থাকিবলৈ ঘৰ দুৱাৰ নাই। এই এটা ঘৰতে থাকি খাৱা লোৱা কৰিছিল। সেই বাসগৃহকেইটা আহি কিনে ৰাতি হাতীয়ে 3 ঘৰৰে ভাঙি চুৰমাৰ কৰি দিয়ে। উৰ্মিলা দাস আৰু দিলীপ বৰাইক আৰু টিম্পু কৰ্মকাৰ, এই দুখীয়া মানুহখিনি বাৰে প্ৰত্যেকবাৰে হাতীটো আহি কিনে প্ৰত্যেকবাৰে এটাৰ ওপৰতে এটেকটো কৰাৰ নিচিনা হৈ আছে। যোৱা বছৰো ভাঙিলে, চৰকাৰৰ পৰা কোনো এপাত টিঙো নাপালে, এটা টিপল এখনো নাপালে বা কোনো ধৰণৰ সাহায্য একো নাপালে। এইবাৰো আহি কিনে তেখেতসকলক থকা বাসগৃহ ভাঙি আপোনাৰ একেবাৰে লণ্ডভণ্ড কৰি দিলে। এতিয়া পৰিয়ালটি থাকিবলৈ ঘৰ দুৱাৰ কোনো নাই। আমি ফৰেষ্টৰ লগত যোগাযোগ কৰিছোঁ। তেখেতসকলে ক'লে যে ৰাতি মই 3:30 মান বজাত ফোন কৰোঁতে তেওঁ অৱগত কৰিলে যে আমি ফিল্ডত আছোঁ, অলপ দূৰত আছোঁ আৰু বৰষুণৰ বতৰ, আমি যাই পাওঁতে অলপ দেৰি হ'ব বুলি ক'লোঁ। তাৰপিছত মই ক'লোঁ যদি দেৰি হয় তেতিয়াহ'লে আপোনালোক আহিব নালাগে, যিহেতু হাতীটো ইমান দেৰিলৈকে নাথাকেও। এটা হাতী যিহেতু আহিছে গোটেইখিনি ভাঙা চিঙা কৰিছে ঘৰ দুৱাৰখিনি। তাৰপিছত স্থানীয় ৰাইজে কিন্তু লগ লাগি হাতীটো ৰাতি খেদি দিয়ে। এতিয়া কথা হ'ল কি, এই 3 ঘৰক আমাৰ BTR চৰকাৰ তথা আমাৰ সমষ্টিৰ EM দাবৈচা বৰচাৰক আমি এটা অনুৰোধ জনাওঁ যে এই 3 ঘৰক তেওঁ আহি এবাৰ নিজে চোৱা চিতা কৰি 3 ঘৰক যাতে পৰ্যাপ্ত মূল্যৰ টিন এবান কৰি হ'লেও দি তেওঁ মহান উপকাৰ কাম যেন কৰে, এইখিনিতে মোৰ ক'ব লগা। আমাৰ শান্তিপুৰতে ৰাতি আমাৰ এই বৰষুণ পৰি আছিলে, গতিকে আমাৰ গম পোৱা নাছিলোঁ ইমান বৰষুণ দি আছে। আকৌ হাতীটো সোমাই গৈছে, আমাৰ গোটেই ঘৰ চৰগিলা ভাঙি আছে। এতিয়া আমাৰ উপায় নাই, কি কৰিম? এতিয়া আমাক সহায় কৰিবলৈ বোলে এতিয়া আপুনি বিচাৰ কৰি দিবলৈ এতিয়া ঘৰ চৰ চব এতিয়া 4-5টামান ঘৰ ভাঙি উঠাই দিছে। এতিয়া হাল্লা কৰিম বোলো এতিয়া নহয়, এতিয়া মানুহে এতিয়া ডিষ্টাৰ্ব কৰি আছে, মাৰি দিম বুলি নিচিনা হৈ আছে, দাৱৰাই আনে। এতিয়া ঘৰ চৰগিলা চব ভাঙি তুটি কেইটা বোলে পলাই আছে। ৰাতিপুৱা শান্তিপুৰ গাঁৱত ডিমাকুছি অঞ্চল আমাৰ ইয়াত এই শান্তিপুৰ এইটো গাঁও আমাৰ ইয়াত 3:30 বজাত আমাৰ জন্তু আহিছে, হাতী আহিছে, ভাঙিছে। আজি বুলি নহয়, সদায় আহি কিনে সদায় এইটো আজি বুলি নহয়, এইটো সদায় কৰি কিনে যাই আছে। লেকিন চৰকাৰে আমাক একো দিয়া নাই। নিজে আমি কৰিছোঁ, লেকিন আমি কোনো সহায় কোনো কিবা আমি পোৱা নাই। এই ক্ষেত্ৰত বন বিভাগক কিবা খবৰ দিয়া হৈছে নেকি? আমাক কোনো খবৰ কিবা নাই। ৰাতিপুৱা 3:30 বজাত আহিছে বস্তুটো, আহি কিনে আমি যেনে তেনে ভাঙিছোঁ। ইয়াৰ ভাইটিৰ ভৰি ভাঙি গৈছে, ইয়াৰ ভৰি যেনে তেনে পলাইছে ভাইটিটো। ইয়াকো ধৰলা হয়, যেনে তেনে পলাইছে। ভাগ্য ভাল এই পোৱালিগিলা নাছিলে। আমি থাকি কিনে ইয়াক জানুৱাৰটোক আমি কোচিছ কৰিছোঁ, আমি তাক খেদাইছোঁ। যিমান চাউল দালি আছিল গোটাই খাল, ঘৰ দুৱাৰ গোটাই ভাঙি গ'ল। ঠিকে আছে, ভাঙি গ'ল, খাই গ'ল, কোনো কথা নাই। লেকিন আমাক একবাৰ নহয় 2 বাৰ, কিমান বাৰ আমাক চৰকাৰে কি দি আছে? আমাক চৰকাৰে মোৰ ঘৰ টিং ভাঙি দিলা, মই নিজে পইচা খৰচা কৰি মই নিজে টিং কিনি আনিছোঁ, মই টিং বনাইছোঁ। আমাৰ ঘৰ ভাঙি দিলে। আমাৰ কি হৈ আছে? আমাৰ ঝাটকাটো এইটো আমাৰ কাৰেণ্ট ঝাটকা। ভোট যে খুজিব আলা ভোট দিলো আমি, এইটো আমাৰ ঝাটকা ছাৰ। ভোট দিলো যে আমি ভোটাৰ হয়, আমি জানো আমি ভোটাৰ হয়, আমি জানো আমি ভোটাৰ হয়, আমি জানো আমি চবে ভোটাৰ হয়। এই ঝাটকাটো আধাত কিয় এৰিব লাগে সিহঁতে? আমি জানো আমি চবে ভোটাৰ, আপুনিও হয়, আমি চবে ভোটাৰ মানুহ হয়। লেকিন এই চৰকাৰে যোনটো বস্তু এইটো জানোৱাৰ কাৰণে, যোনটো জন্তুৰ কাৰণে এইটো বস্তুটো ছেফৰ কাৰণে দিছে, বস্তুটো আধা কিয় দিব লাগে? এইটো বস্তুটো পূৰা কৰিব লাগিছিল সিহঁতে।
কিয় এইটো এৰি দিছে আধাত এইকাৰণে বস্তুটো আমাক ডিছমিছ কোনদিন আমাৰ পোৱালি মৰি যাব কোনদিন কিবা হৈ যাব কোনদিন বাগান তাৰিখ সিদিনা এটা বাপ মাৰি দিলে আমাক হে কত কি হৈ গ'ল কি দি আছে আমাক কি কৰি আছে চৰকাৰে এইটো এই ঝাৰকা পাৰ এইগিলা কি কৰি আছে চৰকাৰক কি জনাব এতিয়া কি ভোট এটা আমাক ভোট লাগে চৰকাৰক আমাক সেপ্টিক লাগে সেপ্টিক লাগে চৰকাৰে আমাক সুবিধা দিব লাগে এইটো বস্তুৰ কাৰণে আমাক লাগে আৰু 3:30মান বজাত এটা পালৰ পৰা বনাই আহি ফালৰি কাটি আহি এই আমাৰ গাঁৱৰে চুবুৰীয়াৰ শান্তিপুৰত 4-5ঘৰমান ঘৰ ভাঙিছে চাউল দালি খাইছে দৌৰা-দৌৰি কৰোঁতে ল'ৰাজনৰ ভৰি ভাঙা বুলি এইমাত্ৰ শুনা পাইছোঁ যিহেতু মই কৰ্ম অৱস্থাত আছিলোঁ যিয়ে নহওক এইটো আজিৰ কথা নহয় আমি জন্মৰ পৰা ইয়াতে 60 মানুহৰ সংঘাত চলি আহিছে অলপতে মোৰ জ্যেষ্ঠ এটা মোৰ নবৌ এজনীৰ কঁকাল ভাঙিলে জ্যেষ্ঠ এটা মৰিল এই ক্ষেত্ৰতো বাৰে বাৰে আমি চৰকাৰক দাবী জনাইছোঁ কিন্তু ৰাজনৈতিক নেতাবোৰে যেতিয়া বহাগৰ মাহত কুলি কেতেকীয়ে কুহু কুহু বুলি মাতে ঠিক তেনেকুৱা ৰাজনৈতিক নেতাবিলাকে আমাক ভোট দিয়ক ভোট ভিক্ষা মাগবাহে কিন্তু এই শান্তিপুৰ এই ডিমাকুছী উত্তৰ অঞ্চল মানুহবিলাকে কিমান দুখত আছে এজাক বৰষুণ পৃথিৱীত নপৰিলে কাৰেণ্টটো গুচি যায় মানুহ কিমান অন্ধকাৰত পৰিব লগা হৈছে ইয়াতে বন্য হস্তি কিমান উপদ্ৰৱ তেওঁলোকে কোনো দিন কাৰণ নকৰে এইখন চৰকাৰে আজিৰ চৰকাৰে কিন্তু এনেকুৱা দুখ লগা পৰিৱেশ এওঁলোক এই শান্তিপুৰৰ লোকে দিন হাজিৰা কৰি খোৱা মানুহ দিন হাজিৰা কৰি ডেইলি খায় তেওঁলোকে কিন্তু এওঁলোকৰ আজি ঘৰ ভাঙিছে কালিলৈকে ঘৰটো কিন্তু এওঁলোকৰ ঘৰ ভাঙিছে আজিলৈকে এটা ৰাজনৈতিক নেতাই তেওঁলোকৰ খবৰ লোৱা নাই এইবিলাক কথা শুনিলে অকণমান দুখ লাগে যি নহওক মই চৰকাৰক দাবী জনাইছোঁ বন বিভাগক দাবী জনাইছোঁ এই দুখীয়াৰ গাঁওখনত যে হাতীৰ পৰা অতি সোনকালে মুক্ত কৰক যিখিনি নেকি আমাৰ ডিমাকুছী এৰিয়াত চৰকাৰ দিয়া হৈছিল সেইখিনি আহি তেওঁলোকে শান্তিপুৰবাসীক পূৰণ কৰক মোৰ এইটোৱে দাবী